বাংলাদেশত ব্যাপক গ্ৰেপ্তাৰ অভিযান ৰাজনৈতিক অস্থিৰতাত চৰকাৰৰ কঠোৰ দমন নীতি। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। এই মুহূৰ্তৰ মুখ্য সংবাদ। বাংলাদেশত চলিছে গভীৰ ৰাজনৈতিক অস্থিৰতা। এই সময়ছোৱাত চৰকাৰে লৈছে কঠোৰ দমনমূলক নীতি। এক মাহত সমগ্ৰ দেশজুৰি গ্ৰেপ্তাৰ কৰা হৈছে প্ৰায় ৪৮,৪০০ জন ব্যক্তিক। এই সংখ্যা অনুযায়ী প্ৰতিদিনে গড়ে ১৫৬০ জনক আটক কৰা হৈছে। এই হাৰ অপাৰেশ্যন ডেভিল হাণ্টত হোৱা গ্ৰেপ্তাৰৰ সংখ্যাকো অতিক্ৰম কৰিছে। বিশেষকৈ ১০ মে তাৰিখে প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল হামিদে দেশ এৰি যোৱাৰ পিছত আৰম্ভ হোৱা হিংসাত্মক প্ৰতিবাদৰ পিছতেই এক বৃহৎ দমন অভিযান চলোৱা হয়। কেৱল সেইদিনাই ২,২৭১ জনক গ্ৰেপ্তাৰ কৰা হৈছিল, যিটো আজিলৈকে একেদিনত আটাইতকৈ বেছি গ্ৰেপ্তাৰৰ সংখ্যা। ১২ মে তাৰিখে অন্তৰ্বৰ্তীকালীন চৰকাৰে আৱামী লীগ আৰু ইয়াৰ সহযোগী সংগঠনসমূহক নিষিদ্ধ ঘোষণা কৰে। সেই অনুসৰি শতাধিক নেতাক সন্নিৱিষ্টকৈ কেইবাজনো সাংসদকো গ্ৰেপ্তাৰ কৰা হয়। ঢাকা মহানগৰ আৰক্ষীৰ তথ্য অনুসৰি কেৱল ৰাজধানীখনতেই ১৭৫ জনতকৈ বেছি লোকক আটক কৰা হৈছে। যদিও আৰক্ষীয়ে দাবী কৰিছে যে ই কোনো বিশেষ অভিযান নহয়, তথাপিও তেওঁলোকে স্বীকাৰ কৰিছে যে সন্দেহযুক্ত কাৰ্যকলাপ চলি থকাৰ বাবেই গ্ৰেপ্তাৰৰ সংখ্যা বৃদ্ধি পাইছে। আটক হোৱা লোকসকলৰ ভিতৰত কিছুমান ব্যক্তি অস্ত্ৰ, চোৰাং ব্যৱসায়, ডকাইতি আৰু উগ্ৰ প্ৰতিবাদত জড়িত আছিল বুলি আৰক্ষীৰ অভিযোগ। এই ব্যাপক গ্ৰেপ্তাৰৰ ফলত কাৰাগাৰসমূহত অতিমাত্ৰা ভিৰৰ সৃষ্টি হৈছে। জ্যেষ্ঠ বিষয়াসকলে কয়, কয়দীৰ সংখ্যা ৪৫০০ৰ পৰা ৫৫০০লৈ বৃদ্ধি পাইছে। চৰকাৰৰ এই পদক্ষেপে এখন শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে, কিন্তু একেলগে ই গণতান্ত্ৰিক অধিকাৰ আৰু স্বাধীনতাৰ ওপৰত গম্ভীৰ প্ৰশ্নও তুলিছে। এয়া আছিল আজিৰ মুখ্য সংবাদ। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।